নমস্কাৰ আজিৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ বাবে লৈ আহিছোঁ আৰু আজিৰ প্ৰথমটো খবৰ হৈছে অসমৰ প্ৰতিজন চাহ শ্ৰমিকলৈ সুখবৰ 25 জানুৱাৰীৰ পৰা চাহ জনগোষ্ঠীৰ বাবে মুকলি কৰিব নতুন আঁচনি এটি কলি দুটি পাত নামৰ নতুন আঁচনি মুকলি কৰিব অসমৰ চাহ বাগিচাৰ 200 বছৰ সম্পূৰ্ণ হোৱাৰ বাবে শ্ৰমিকলৈ অনুদান বাগিচাৰ শ্ৰমিকে লাভ কৰিব 5,000 টকাৰ অনুদান 25 জানুৱাৰীত ডুমডুমাৰ পৰা এই অনুদানৰ শুভাৰম্ভ কৰিব মুখ্যমন্ত্ৰীয়ে আৰু ইপিনে দুদিনীয়া কাৰ্যসূচীৰে 17 আৰু 18 জানুৱাৰীত অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী 17 জানুৱাৰীত বিয়লি গুৱাহাটীত উপস্থিত হ'ব প্ৰধানমন্ত্ৰী বাগৰুম্বা নৃত্য উপভোগ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 17 জানুৱাৰীত প্ৰধানমন্ত্ৰী মুকলি কৰিব প্ৰথমখন বন্দে ভাৰত স্লিপাৰ ৰেল কলকাতাৰ পৰা গুৱাহাটীলৈ চলিব বন্দে ভাৰত স্লিপাৰ ৰেলখন পৰৱৰ্তী খবৰটো হৈছে 18 জানুৱাৰীত অসমক নতুন দুখন ৰেল উপহাৰ দিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ডিব্ৰুগড় লক্ষ্ণৌ আৰু গুৱাহাটী নতুন দিল্লীৰ মাজত চলিব ৰেল দুখন 18 জানুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কলিয়াবৰত জনসভাত অংশগ্ৰহণ কৰিব কাজিৰঙা এলিভেটেড কৰিডৰৰ আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰীয়ে আৰু ইপিনে উৰিষ্যাত দুৰ্ঘটনাগ্ৰস্ত চাৰ্টাৰ্ড বিমান দুৰ্ঘটনাটোত আঘাতপ্ৰাপ্ত হৈছে 6জন আৰোহী 9জনীয়া বিমানখনত আছিল 2জন পাইলটসহ 4জন যাত্ৰী বিমানখনত আন 2জন ক্ৰু মেম্বাৰো আছিল বুলি জানিব পৰা গৈছে ভুৱনেশ্বৰৰ পৰা ৰুৰকেল্লালৈ যোৱা পথতে এই অঘটন প্ৰধানমন্ত্ৰী ডাঙৰীয়া 17 তাৰিখে বিয়লি গুৱাহাটীত আহি উপস্থিত হ'ব আৰু অসমৰ সাংস্কৃতিক জীৱনৰ এটা আপুৰুগীয়া সম্পদ বাগৰুম্বাৰ প্ৰদৰ্শনত তেখেতে ভাগ ল'ব আমাৰ প্ৰায় 8ৰ পৰা 10,000 শিল্পীয়ে সৰুসজাই ষ্টেডিয়ামত বাগৰুম্বা প্ৰদৰ্শন কৰিব আৰু এই প্ৰদৰ্শন বা এই কাৰ্যসূচীত প্ৰধানমন্ত্ৰী ডাঙৰীয়াই অংশগ্ৰহণ কৰিব ভাৰতৰ প্ৰথম বন্দে ভাৰত স্লিপিং ট্ৰেইন যিখন শুই পেলাই যাব পাৰে বন্দে ভাৰত ট্ৰেইন কলিকতা আৰু গুৱাহাটীৰ মাজত চলিব স্লিপাৰ ট্ৰেইন সেই ট্ৰেইনখন 17 তাৰিখে কলিকতাৰ পৰা প্ৰধানমন্ত্ৰী ডাঙৰীয়াই উদ্বোধন কৰিব কিন্তু ক'ত চলিব বিটুইন গুৱাহাটী এণ্ড কলিকতা আমি গুৱাহাটীত থাকিম প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কলিকতাৰ পৰা ইনগ্ৰেট কৰিব কিন্তু 18 তাৰিখে তেওঁ আমাক আৰু দুখন নতুন ৰেলগাড়ী দিব এখন ডিব্ৰুগড়ৰ পৰা গুমটি বা লক্ষ্ণৌলৈকে যাব নতুন ট্ৰেইন আনখন ট্ৰেইন গুৱাহাটীৰ পৰা ৰোহতাক অৰ্থাৎ নতুন দিল্লীলৈ যোৱা অতিৰিক্ত ট্ৰেইন এই দুইখন ট্ৰেইন প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এলিভেটেড কৰিডৰৰ লগতে এই দুইখন ট্ৰেইনো আনুষ্ঠানিকভাৱে ফ্লেগ অফ কৰিব অৰ্থাৎ দুটা দিনত আমি 3খন নতুন ট্ৰেইন আমি লাভ কৰিবলৈ সক্ষম হ'ম 25 জানুৱাৰীৰ পৰা এটা আমি নতুন স্কিম আৰম্ভ কৰিম এটি কলি দুটি পাত অসমৰ চাহ বাগিচাৰ প্ৰতিজন শ্ৰমিকে চাহ বাগিচাৰ 200 বছৰ পূৰ্ণ হোৱা কাৰণে চৰকাৰৰ পৰা 5,000 টকাৰ এটা উপহাৰ পাব আৰু 25 জানুৱাৰীত ডুমডুমাত প্ৰগ্ৰেমটো মই আৰম্ভ কৰিম আৰু 10 ফেব্ৰুৱাৰীৰ ভিতৰত আমি গোটেইকেইখন বাগানত এই গোটেই পুঁজিখিনি বিতৰণ কৰিম